ছাৰে আমাক বহুত মৰম কৰিছিল ছাৰে আমাক বহুত মৰম কৰিছিল ছাৰ এজন আমাৰ ধুনীয়া ছাৰ আছিল আজি আমাৰ বহুত দুখ লাগিছে কাৰণ ছাৰৰ আজি বিদ্যালয়ত শেষৰটো দিন আমি ছাৰক লাষ্ট বিদায় দিছোঁ আজি বহুত দুখ লাগিছে ছাৰ এই দিনটোৱেই লাষ্ট ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে ঘৰৰ পৰা আদৰি আনিলে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক শিক্ষকগৰাকীৰ প্ৰতি থকা ছাত্ৰ ছাত্ৰীৰ মৰম আৰু শ্ৰদ্ধা এই দৃশ্য লখিমপুৰৰ প্ৰগতি প্ৰাথমিক বিদ্যালয় চনত প্ৰগতি প্ৰাথমিক বিদ্যালয়খনত নিযুক্তি লাভ কৰিছিল মনোজ লাহন নামৰ প্ৰধান শিক্ষকজন তেতিয়াৰ পৰাই বিদ্যালয়খনত একাধিক ক্ৰমে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰি গৈছে বৃত্তি 2007 চনতে আহিছোঁ 7 চনৰ পৰাই প্ৰথম বৃত্তি লাভ কৰিছে তাৰ আগতে এই বিদ্যালয়খন মই অহাৰ পৰাই বৃত্তি লাভ কৰিছে কণ্টিনিউ লাভ কৰি গৈ আছে তাৰ আগতে 75 চনত যদি স্থাপিত হৈছিলে এই বিদ্যালয়খনৰ কোনো বৃত্তি পোৱা নাছিলে মই কিন্তু বহুত কষ্ট কৰিছিলোঁ যাতে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিওঁ যিহেতু গাঁৱৰ ল'ৰা ছোৱালী তেওঁলোকক সৎপথ দেখুৱাৰ দায়িত্ব আমাকে অৰ্পণ কৰিছে কিন্তু আজি বিদ্যালয়খনত অনুষ্ঠিত কৰা হৈছে মনোজ ছাৰৰ অৱসৰকালীন সম্বৰ্ধনা অনুষ্ঠান সেই গায়ন বায়নেৰে আদৰি অনা হ'ল ছাৰক প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও ছাৰক সম্বৰ্ধনা জনাবলৈ আহি প্ৰদৰ্শন কৰিলে মনোজ ছাৰে লিখা নাটক আজি ছাৰে নিজে লিখা জাগৰণ নাটকখনত আমি তাত অভিনয় কৰিছোঁ বোৱাৰীৰ তাত মাতৃগোটৰ সদস্য আছে আৰু আমিও আছোঁ আমি ছাৰৰ বাবে এইখন কৰিব পাৰোঁ এইখন বিদ্যালয়কটো কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ ছাৰে আমাক সৰুৰে পৰা ইমান ভালদৰে মৰম কৰি পিনি আমাক ইমান আগলৈ আগুৱাই যাবলৈ আমাক যিটো মানে শিকাইছে সেইটো কাৰণে আমি আহি পিনি জাগৰণ নাটকখন কৰিবলৈ ওলাইছোঁ এতিয়া বিদ্যালয়খনৰ পৰা মনোজ লাহন ছাৰক বিদায় জনাই আৱেগিক হৈ পৰিছে সকলো বিদ্যালয়খন তেখেতৰ বৰ আপোন আছিল ঘৰখন যেনেকৈ তেখেতৰ আপোন আছিল বিদ্যালয়খন তেখেতে আপোন বুলি ভাবিছিল সকলো সমাজকে সমাজ জড়িতকৰণ কৰি আমাৰ বিদ্যালয়খন উন্নতিৰ ক্ষেত্ৰত তেখেতে আগুৱাই নিছিল এই ক্ষেত্ৰত আমাৰ সকলো গাঁওবাসীয়ে তেখেতক সন্মান কৰিছিল আৰু তেখেতক সেইকাৰণে আজি গাঁওবাসীয়ে অতি দুখ মনেৰে ঘৰৰ পৰা আদৰি অনা হৈছে আৰু তেখেতক ইয়াতে আজি আমাৰ ফালৰ পৰা বিদায় সম্বৰ্ধনা জনাওঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ